নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গোটেই বছৰটো যাতে তোমালোকৰ সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ থাকক তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে আজি আমি ক্লাছ 6ৰ সমাজ বিচিত্ৰা কিতাপখনত দিয়া পাঠ নম্বৰ 13 যাৰ নাম হৈছে ভাৰতৰ শাসন ব্যৱস্থা গঠন, এই পাঠটোত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে তোমালোকে পোনপ্ৰথমে পাঠটো দুবাৰমান ভালদৰে পঢ়ি ল'বা। যেতিয়া তোমালোকে পাঠটো ভালদৰে পঢ়িবা তেতিয়া তোমালোকে পাঠটো বুজি পাবা, আৰু যেতিয়া তোমালোকে পাঠটো বুজি পাবা তেতিয়া তোমালোকে পাঠটোৰ ভিতৰত থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনিও তোমালোকে অতি সহজে বুজি পাবা বা সমাধান কৰিব পাৰিবা। এতিয়া চোৱা, তোমালোকৰ সমাজ বিচিত্ৰা কিতাপখনৰ পৃষ্ঠা নং 106ত অনুশীলনী 1 দিয়া আছে। তাৰে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। 1ৰ ক নম্বৰ প্ৰশ্ন, ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। উত্তৰ, ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে মত বিৰোধ আৰু বিসংগতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ কৈছে তোমালোকৰ ঘৰ বা বিদ্যালয়ত যদি একো নীতি নিয়ম নাথাকে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে মত বিৰোধ আৰু বিসংগতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। এইটো হ'ল আমাৰ ক নম্বৰৰ উত্তৰ। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, শাসন ব্যৱস্থানো কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। মূলতঃ সিদ্ধান্ত গ্ৰহণ কৰা, সামাজিক জীৱনক বিভিন্ন নীতি নিয়মেৰে পৰিচালিত কৰা আৰু নীতি নিয়মবোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোক শাসন ব্যৱস্থা বুলি কোৱা হয়। এইটো হ'ল খ নম্বৰৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্ন, চৰকাৰনো কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। এই কুৱেশ্যনটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত এই কুৱেশ্যনটো আহিব পাৰে। আৰু তোমালোকে ইয়াৰ উত্তৰটো লিখিবা। উত্তৰ, যি শাসন ব্যৱস্থাই নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰায় সেয়াই হৈছে চৰকাৰ। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে ভালদৰে চাই ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত এই প্ৰশ্নটো আহিবই পাৰে, মানে বহুত এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। চৰকাৰ কি? যি শাসন ব্যৱস্থাই নীতি নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে চৰকাৰ। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। মই বাস কৰা অঞ্চলটোত গাঁও পঞ্চায়ত আছে। গাঁও পঞ্চায়তে কৰা কামসমূহ হ'ল, চোৱা গাঁও পঞ্চায়তে কি কি কাম কৰে। 1 নম্বৰ, গাঁৱৰ উন্নয়নৰ কাম কৰিব। 2 নম্বৰ, স্বচ্ছতা আৰু পৰিষ্কাৰতাৰ কাম কৰিব। 3 নম্বৰ, পানীয় জল আৰু শৌচালয়ৰ ব্যৱস্থা কৰিব। 4 নম্বৰ, শিক্ষা আৰু সজাগতাৰ ব্যৱস্থা কৰিব। 5 নম্বৰ, স্বাস্থ্য সেৱা উন্নতকৰণ কৰিব, টিকাকৰণ, স্বাস্থ্য শিবিৰ আদিৰ ব্যৱস্থা কৰা। 6 নম্বৰ, দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ সহায় যেনে চৰকাৰী আঁচনি প্ৰয়োগ কৰা। 7 নম্বৰ, নাগৰিক নথিপত্ৰ যেনে জন্ম মৃত্যুৰ পঞ্জীয়ন কৰা আদি। ইয়াত মই 8টা গাঁও পঞ্চায়তৰ কাম লিখাই দিছোঁ। তোমালোকে ইয়াৰ পৰা যিকোনো 4টা বা 5টা কাম তোমালোকে শিকি ল'বা। ইয়াৰ পাছত চোৱা, তোমালোকৰ সমাজ বিচিত্ৰা কিতাপখনৰ পৃষ্ঠা নং 108ত অনুশীলনী 2 দিয়া আছে। চোৱা তাৰে 1 নম্বৰ প্ৰশ্নটো কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি কি? এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। এখন চৰকাৰৰ প্ৰধান অংগকেইটা হ'ল বিধানপালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, চৰকাৰ এখনৰ 3টা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে? ইয়াৰ উত্তৰটো লিখিবা। বিধানপালিকাই সদায় আইন প্ৰণয়ন কৰে। বিধানপালিকাই সদায় কি কৰিব? আইনবোৰ বনাব। সেই আইন কেৱল কাৰ্যপালিকাইহে কাৰ্যকৰী কৰিব পাৰে। অৰ্থাৎ বিধানপালিকাই যি আইন বনাব সেইখিনি কোনে কাৰ্যকৰী কৰিব? কাৰ্যপালিকাইহে কাৰ্যকৰী কৰিব পাৰিব। সেই আইন কাৰ্যকৰী হোৱাৰ পিছত কিবা সমস্যা হ'লে তাৰ আইনগত সমাধান কেৱল ন্যায়পালিকাইহে সমাধান কৰিব পাৰিব। আৰু এইদৰেই 3টা অংগই কাৰ্য কি কৰে? সম্পাদন কৰে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা।
আৰু ইয়াৰ উত্তৰটো এইদৰে লিখিবা বিধানপালিকাই সদায় আইন প্ৰণয়ন কৰে সেই আইন কেৱল কাৰ্যপালিকাইহে কাৰ্যকৰী কৰিব পাৰে সেই আইন কাৰ্যকৰী হোৱাৰ পিছত কিবা সমস্যা হলে তাৰ আইনগত সমাধান কেৱল ন্যায়পালিকাইহে সমাধান কৰিব পাৰে। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয় ইয়াৰ উত্তৰটো লিখিবা কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন এনেধৰণে হয়। এক নম্বৰ হৈছে বিধানপালিকা। এই বিধানপালিকাখন কিদৰে গঠিত হয় ভাৰতৰ বিধানপালিকা দুখন সদনেৰে গঠিত কেন্দ্ৰত লোকসভা যাক নিম্ন সদন বুলি কোৱা হয় আৰু ৰাজ্যসভা যাক উচ্চ সদন বুলি কোৱা হয় আকৌ ৰাজ্যত বিধানসভা নিম্ন সদন আৰু বিধান পৰিষদ উচ্চ সদন এই গোটেইখিনি মিলি বিধানপালিকাখন গঠিত হয়। ইয়াৰ পাছত দুই নম্বৰ কাৰ্যপালিকা। কাৰ্যপালিকাখন প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসভা মিলি কাৰ্যপালিকাখন গঠিত হয়। ৩ নম্বৰ ন্যায়পালিকা। জিলা আদালত উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় মিলি ন্যায়পালিকাখন গঠিত হয়। এইটো আছিলে আমাৰ গ নম্বৰৰ উত্তৰ। তোমালোকে ভালদৰে চাইছে গ নম্বৰৰ প্ৰশ্ন উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে সমতাৰ পৃথকীকৰণ বুলিলে কি বুজা ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা সমতাৰ পৃথকীকৰণ বুলিলে ৰাষ্ট্ৰৰ শাসন ক্ষমতা তিনিটা ভাগত ভাগ কৰা ব্যৱস্থা কোৱা হয়। এই ব্যৱস্থাত বিধায়িকাখনক বিধানপালিকা বুলিও কোৱা হয়। কাৰ্যপালিকা আৰু ন্যায়পালিকাই নিজৰ নিজৰ কাম পৃথকভাৱে কৰে যাতে কোনো এজনে সকলো ক্ষমতা নাপায়। অৰ্থাৎ সমতাৰ পৃথকীকৰণ মানে হৈছে কামখিনি বা শাসন ব্যৱস্থাটো বিধানপালিকা কাৰ্যপালিকা আৰু ন্যায়পালিকাই নিজে নিজে কামখিনি কি কৰে পৃথকভাৱে ভাগ কৰি লয় আৰু কামখিনি ভাগ কৰি পেলাই নিজে নিজৰ কামখিনি কৰে আৰু ইয়াকে কি বুলি কোৱা হয় সমতাৰ পৃথকীকৰণ বুলি কোৱা হয়। ইয়াৰ পাছত ১ নম্বৰ প্ৰশ্ন সমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি ইয়াৰ উত্তৰটো লিখিবা সমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে সেই ব্যৱস্থা কোৱা হয় য'ত শাসনৰ বিভিন্ন অংগ বিধায়িকা বা বিধানপালিকা কাৰ্যপালিকা আৰু ন্যায়পালিকা ইজনে সিজনৰ সমতাক নিয়ন্ত্ৰণ কৰে আৰু ভাৰসাম্য ৰাখে। ইয়াৰ ফলত কোনো এটা অংগে অতিমাত্ৰা সমতা লাভ কৰিব নোৱাৰে। ইয়াকে সমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলি কোৱা হয়। ইয়াৰ পৰা চাইছে তোমালোকে ১ নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখি ল'বা। ইয়াৰ পাছত চোৱা তোমালোকৰ সমাজ বিচিত্ৰ কিতাপখনৰ পৃষ্ঠা নং ১১০ত অনুশীলনী ৩টো দিয়া আছে। তাৰ চোৱা ১ নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে ইয়াৰ উত্তৰটো লিখিবা গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন গণতন্ত্ৰৰ শব্দগত অৰ্থ কি উত্তৰ গণতন্ত্ৰ যাক ইংৰাজীত কোৱা হয় ডেমক্ৰেসি। গণতন্ত্ৰ শব্দটো গ্ৰীক ডেমোস অৰ্থাৎ জনসাধাৰণ আৰু ক্ৰেটোস অৰ্থাৎ শাসন বা ক্ষমতা এই দুটা শব্দৰ পৰা উদ্ভৱ হৈছে। সেয়ে গণতন্ত্ৰ মানে হৈছে জনসাধাৰণৰ শাসন বা ক্ষমতা। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই প্ৰশ্নটো দুবাৰমান ভালদৰে চাই ল'বা। এইটো এটা অতি ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা গ নম্বৰ প্ৰশ্ন ভাৰতৰ বাহিৰেও আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা। প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত বিচাৰি উলিওৱা। অৰ্থাৎ কৈছে ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক চৰকাৰেৰে পৰিচালিত হোৱা তেনেকুৱা দুখনমান দেশৰ নাম লিখিবলৈ। চোৱা ইয়াৰ উত্তৰটো মই আগতীয়াকৈ লিখি থৈছিলো। ভাৰতৰ নিচিনা গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা কেইখনমান দেশৰ নাম হৈছে ১ নম্বৰ অষ্ট্ৰেলিয়া ২ নম্বৰ ফ্ৰান্স ৩ নম্বৰ জাপান। আৰু যিহেতু এই দেশবোৰৰ ৰাজধানীৰ নাম লিখিব দিছে সেইবাবে তোমালোকে লিখিবা অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা, ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ আৰু জাপানৰ ৰাজধানী হৈছে টকিঅ'। এইটো হ'ল আমাৰ গ নম্বৰৰ উত্তৰ। ইয়াৰ পাছত কৈছে প্ৰশ্নটোত যে ভৌগোলিক অৱস্থিতি মানচিত্ৰ বা গোলকত বিচাৰি উলিওৱা। অৰ্থাৎ এই দেশখিনিৰ অৱস্থান মানচিত্ৰত ক'ত আছে সেইখিনি আমি বিচাৰি উলিয়াব লাগিব। সেইবাবে চোৱা এইখন হৈছে পৃথিৱীৰ মেপখন। এই পৃথিৱীৰ মেপখনত চোৱা ইয়াত আছে অষ্ট্ৰেলিয়া, ইয়াত আছে জাপান আৰু এই যে হালধীয়া ৰঙৰ ইয়াত যে দেখিছা এইখন হৈছে গৈ ফ্ৰান্স। এইখন হৈছে গৈ ফ্ৰান্স। অৰ্থাৎ চোৱা আমি পৃথিৱীৰ মানচিত্ৰত আমি গণতান্ত্ৰিক
শাসন ব্যৱস্থাৰে পৰিচালিত তিনিখন দেশ যেনে অষ্ট্ৰেলিয়া, জাপান আৰু ফ্ৰান্স, এই ঠাইখিনিৰ আমি অৱস্থিতিখিনি বিচাৰি উলিয়ালো। চ' ইয়াত আন এখন পৃথিৱীৰ মেপ আছে। সেই পৃথিৱীৰ মেপখনত আমি ইয়াত দেখিবলৈ পাইছোঁ যে এইখন হৈছে গৈ অষ্ট্ৰেলিয়া, এইখন হৈছে গৈ জাপান, আৰু ইয়াত এই সেউজীয়া ৰঙৰ যে দেখিছা এইখন হৈছে গৈ ফ্ৰান্স। অষ্ট্ৰেলিয়া, জাপান আৰু ফ্ৰান্স, অৰ্থাৎ গণতান্ত্ৰিক চৰকাৰ থকা পৃথিৱীত তিনিখন দেশৰ আমি অৱস্থানখিনি বিচাৰি উলিয়ালো আমাৰ পৃথিৱীৰ মেপত। ইয়াৰ পাছত চোৱা ঘ নম্বৰ প্ৰশ্ন, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি? ইয়াৰ উত্তৰটো লিখিবা। প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ হৈছে এনে শাসন ব্যৱস্থা য'ত জনগণে ভোট দি নিজৰ প্ৰতিনিধি বাছি লয় আৰু সেই প্ৰতিনিধিসকলেই জনগণৰ হৈ দেশ শাসন কৰে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো তোমালোকে দুবাৰমান ভালদৰে চাই ল'বা। ইয়াৰ পাছত চোৱা নম্বৰ প্ৰশ্ন, প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি? ইয়াৰ উত্তৰটো লিখিবা। প্ৰত্যক্ষ গণতন্ত্ৰ হৈছে এনে শাসন ব্যৱস্থা য'ত জনগণে নিজৰ প্ৰতিনিধি নিৰ্বাচন নকৰি নিজেই নিজাববীয়াকৈ সিদ্ধান্ত লয় আৰু শাসনত অংশ লয়। অৰ্থাৎ প্ৰত্যক্ষ গণতন্ত্ৰত মানুহজনে নিজে নিজৰ প্ৰতিনিধিজনক নিৰ্বাচিত কৰি নলয়, নিজে কি কৰিব, শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব আৰু নিজেই সিদ্ধান্ত ল'ব। তাকে কি বুলি কোৱা হয়? প্ৰত্যক্ষ গণতন্ত্ৰ বুলি কোৱা হয়। পৰোক্ষ নহয়, প্ৰত্যক্ষ গণতন্ত্ৰ বুলি কোৱা হয়। প্ৰত্যক্ষ মানে হৈছে ডাইৰেক্ট, অৰ্থাৎ মানুহজনে ডাইৰেক্ট কি কৰিব পাৰিব, শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰিব পাৰিব আৰু সিদ্ধান্ত ল'ব পাৰিব। আনহাতে পৰোক্ষ গণতন্ত্ৰ হৈছে এনে শাসন ব্যৱস্থা য'ত জনগণে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি লয়। এই নিৰ্বাচিত প্ৰতিনিধিসকলেই জনগণৰ হৈ আইন প্ৰণয়ন আৰু শাসন ব্যৱস্থা চলায়। যেনে আমাৰ দেশৰ চৰকাৰ, আমাৰ দেশখনত আমি কি কৰোঁ, নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ, কিন্তু আমি প্ৰত্যক্ষভাৱে কিন্তু নিজে অংশগ্ৰহণ নকৰোঁ। আমি কি কৰোঁ, বেলেগ এজন মানুহক ভোট দি পেলাই জিকাওঁ আৰু সেই মানুহজনে আমাৰ হৈ পেলাই তেওঁ কি কৰে, সংসদত গৈ বা এছেম্বলিত গৈ তেওঁ আমাৰ হৈ মাত মাতিব আৰু তাকে কি বুলি কোৱা হয়, পৰোক্ষ গণতন্ত্ৰ বুলি কোৱা হয়। ইয়াৰ পাছত চোৱা প্ৰথম নম্বৰ প্ৰশ্ন, তৃণমূল গণতন্ত্ৰ কি? ইয়াৰ উত্তৰটো লিখিবা। তৃণমূল গণতন্ত্ৰ বুলিলে সেই গণতান্ত্ৰিক ব্যৱস্থা কোৱা হয় য'ত শাসনৰ ক্ষমতা তলস্তৰলৈ অৰ্থাৎ গাঁও বা স্থানীয় প্ৰতিষ্ঠানসমূহলৈ বিতৰণ কৰা হয়। এই ব্যৱস্থাত সাধাৰণ জনগণে নিজৰ এলেকাৰ শাসন আৰু উন্নয়নত সক্ৰিয়ভাৱে অংশ লয় আৰু ইয়াকে তৃণমূল গণতন্ত্ৰ বুলি কোৱা হয়। চ' ইয়াত কনচেপ্ট মেপখন দিয়া আছে, এইখন তোমালোকে এবাৰ ভালদৰে চাই ল'বা। আৰু এইখিনি আছিলে আমাৰ পাৰ্ট 13ৰ প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।